সো আমি past tense চাব গৈ আছো এতিয়া past tense যেনেকৈ আমাৰ প্ৰেজেন্ট টেন্সটো চাৰিটা ভাগত আমি ভাগ কৰিছিলো simple present present continuous present perfect আৰু present perfect continuous similarly আমি past tense টুকু চাৰিটা ভাগত ভাগ কৰিম first to hobo amar simple past second to hobo amar past continuous aru third to hobo amar past perfect aru amar fourth to hobo past perfect continuous okay তো যেনেকৈ আমাৰ প্ৰেজেন্ট টেন্সটো আছিল তেনেকৈ আমাৰ সিম্পল পাষ্টটো আমি চাৰিটা ভাগত ভাগ কৰিছো সিম্পল পাষ্ট টেন্স পাষ্ট কন্টিনিউয়াস টেন্স পাষ্ট পাৰফেক্ট টেন্স এণ্ড পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স এতিয়া আমি প্ৰথমতে এই টেন্সবোৰ ইউজবোৰ চোৱাৰ আগতে আমি কি কৰিম ইয়াৰ সেন্টেন্সৰ ফৰ্ম কেটা চাই লম কেনেকৈ আমি এটা সেন্টেন্স চাই মেলি হি সিম্পল পাষ্ট টেন্সত আছে নে পাষ্ট কন্টিনিউয়াস টেন্সত আছে নে past perfect tense আছে নে past perfect continuous tense আছে কেনেকৈ আমি ধৰিম কেনেকৈ আমি গম পাম যে এটা সেন্টেন্স simple past আছে আৰু এটা সেন্টেন্স past continuous tense আছে হেতু আমি প্ৰথমতে চাই লম ওকে তো first of all let's say simple past tense মই এটা एग्जांपल লও I ate food এটো আছে আমাৰ সিম্পল পাষ্ট মই কেনেকৈ গম পালো সি সিম্পল পাষ্টত কি হ'ব এটো আমি সিম্পল পাষ্টটো চাই আছো এতিয়া I to your subject I to হ'ব subject ate এটো তো আমি জানো verb কি আছিল eat ate eaten এটো আছিল এটো আমি verb 1 কৈছিলো এটো verb 2 কৈছিলো আৰু এটো verb 3 বুলি কৈছিলো eat ate and eaten okay so amar a sentence tut I to hoy amar subject a to hoy amar at to hoy amar verb aru baki juntu thaki gol e to hoy amar object to yar pa ami ki kom palu je simple past tense eta sentence jodi ase hi kuntu format thakibo subject plus verb plus object aru verb to kuntu format thakibo verb 2 এই verb 1 verb 2 আৰু verb 3 কথাটো মই আগৰ ভিডিও কিছুমানত বুজাই দিলো সো কোনোবা যদি ভালকে গম নাই পোৱা verbৰ বিষয় ইটস লাইক 5 মিনিটৰ এটা ভিডিও আছে এই চেনেলটোৰ এই প্লেলিষ্টটোতে অলমোস্ট থাকিব সাগে most probably তো তাত আমি verb 1 টো কি হয় verb 2 টো কি হয় আৰু verb 3 টো কি হয় হেতুৰ বিষয় আমি ডিটেইল কে কথা পাতিছো ওকে এনিৱে তো subject plus verb 2 plus object এই ফৰ্মত যদি যিকোনো এটা সেন্টেন্স থাকে তেতিয়া আমি ইয়াক কি বুলি কম সিম্পল পাষ্ট টেন্সত আছে বুলি কম ওকে ইতিয়া সে ফৰ এক্সাম্পল মই আৰু এটা ইউ নো কোৱেশ্চন এটা দি দিলো he loved Rita he loved Rita example to subject kuntu hobo he eto amar subject loved plus eto verb 2 plus Rita object subject plus verb 2 plus object এই সেন্টেন্স তো আমি কি দেখিলো subject plus verb 2 plus object so ইয়াৰ পৰা আমি কি কনক্লুড কৰিব পাৰো যে যিকোনো এটা সেন্টেন্স যদি সিম্পল পাষ্টত থাকিব তেতিয়া এই সেন্টেন্সটোৰ ফৰ্মটো হ'ব subject plus verb plus object okay এটো আছিল সেন্টেন্সৰ ফৰ্মটো এটা আমি ফাৰ্স্ট পাৰসনৰ কাৰণে এটা এক্সাম্পল লিখিম সেকেন্ড পাৰসনৰ কাৰণে এটা এক্সাম্পল লিখিম আৰু থাৰ্ড পাৰসনৰ কাৰণে এটা এক্সাম্পল লিখিম মানে মই এটো ক'ব বিচাৰিছো যে আমি এতিয়া ডিটেইল কে সিম্পল পাষ্ট টেন্স টু সাম তাৰ ইউজেস বুৰ সাম ওকে so it is simple past tense এটোৰ বিষয়ে আমি কমপ্লিট ডিটেইল কে চাই লম এতিয়া simple past tense so simple past tense or sentence or form to ki boli ami gom palu je the sentence will have a subject
plus a verb, and the verb will be in verb 2. Verb 2 hobo verb 2 form. মই বাৰে বাৰে কৈ আছো এই verb 1 verb 2 তো কি হয় এটো যদি ভালকে ক্লিয়াৰ নাই প্লিজ go and check the video. এই ভাৰ্বৰ ওপৰত মই এটা ভিডিও বনাই থৈ দিছো হেতু মজাকে চাই লব লাগে anyway subject plus verb 2 plus object এইটো হল আমাৰ simple past tense ৰ form 2 okay now এটা first person ৰ কাৰণে আমি লিখিলম এই first person মানে মনত আছে নে বাৰু first person যদি কও মই বাক্যটো কি ওয়াৰ্ডেৰে স্টাৰ্ট হ'ব I যেতিয়া মই নিজৰ কথা কও হেতু কও মই first person I কি এই অথনি এক্সাম্পল দিয়ে দিও I ate এবাৰ apple দি দিও I ate apple okay এইটো হল আমাৰ first person why এইটো কেলে মই first person আছে বুলি কলো because the sentence is starting with the pronoun I word to যেতিয়া থাকিব I alphabet to যেতিয়া থাকিব তেতিয়া এইটো কি হ'ব first person okay এটা second person or এটা example lo second person ত কি আছিল you যেতিয়া মই বেলেগ এজনৰ বিষয় কও তই বুলি যেতিয়া কথা এটা কও হেতু হয় আমাৰ second person you a same example লৈছো you ate apple তই আপেল খালি yes or no এটা third personৰ বিষয় যদি কও third personত কি আছিল subject to কি আছিল he হ'ব পাৰে বা এটো কি হয় পুৰুষ হাৰামীবোৰৰ বিষয় যেতিয়া মই কও he to use কৰো আৰু ফিমেল বোৰৰ বিষয় যেতিয়া কও she to use কৰো আৰু এটা কি আছিল he she it is কি হ'ব subject to he থাকিব she থাকিব বা it থাকিব বা sentence এটা যদি he she বা itৰ পৰা start হয় হেতুক আমি third personত আছে বুলি কওঁ okay at apple clear hoise ne first person I ate apple second person you ate apple third person ot ki hobo moi ketia ba he use koribo logia hobo pare he ate apple he apple khale she ate apple tai apple khale it ate apple gahuri jone bole apple khai dile he apple khai dile it ate apple ঠিক আছে he ate apple she ate apple it ate apple তো মানে pronounce to বা sentence to যদি he she ইতৰ পৰা শুরু হয় তাক আমি third person আছে বুলি কম ইয়ালে ক্লিয়াৰ হৈছে ওকে তো হেতু আছিল আমাৰ সেন্টেন্সৰ ফৰ্মবোৰ এতিয়া আমি চাব গৈ আছো ইউ নো ইউজেস বোৰ আমি যে ফার্স্ট ক্লিপটো যোনটো ভিডিওৰ ষ্টাৰ্টিংত মই কিছুমান কোৱেশ্চনছ দেখাইছিলো এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ আমি সলভ কৰিবলৈ হলে এটা ইউজবোৰ জানিব লাগিব ঠিক আছে বুজিতো পালো যে সেন্টেন্সটোৰ ফৰ্মটো এনেকা হয় কিন্তু পৰীক্ষাত যে ভাৰ্বটোৰ লগত খেলে পৰীক্ষা পতা মানুহবোৰে এড টোৰ জেগাৰ ইট লগাই দিব তেতিয়া মই কেতিয়া এড লিখিম কেতিয়া ইট লিখিম মই কেনেকৈ গম পাম বাৰু হয় নে নহয় you add apple ইয়াত বুলে ইট লগাই দিলে আৰু ইটেনো লগাই দিলে এই তিনটাৰ ভিতৰত কোনটো বা শুদ্ধ হয় এটো মই কেনেকৈ গম নাপাম নহয় সেই কাৰণে আমি ইউজেস বোৰ জানিব লাগে ওকে এতিয়া আমি নেক্সট চাব গৈ আছো ইয়াৰ ইউজ বোৰ এতিয়া আমি চাব গৈ আছো uses of simple past tense uses of simple past tense চলো জি uses of simple past tense এতিয়া প্ৰথমতে আমি জানিব লাগে যে simple past tense টুক আমি সদায় এটা pastত হোৱা এটা একচনৰ বিষয় কবলৈ ইউজ কৰো যেনে মই যদি কও প্ৰথমতে লিখিলো এক্সাম্পল এটা লৈ লও আমি he left say Dhemaji he left Dhemaji yesterday he left Dhemaji yesterday এই এক্সাম্পলটো ললো মই এক্সাম্পলটো কি হল এক্সাম্পলটো কি বুজাইছে যে হি ধেমাজি এৰি গল কেতিয়া জুৱা কালি
yesterday মানে যোৱাকালি হয় নে নহয় ইমানটো বেসিক ইংলিশটো জানিব লাগিব ওকে গ্ৰামাৰটো যদি ক্লিয়াৰ কৰিব মন আছে এনিৱে মই এজিউম কৰি লৈছো যে সুকা সুকা মানুহে মোৰ ভিডিওটো চাই আছে ওকে এনিৱে হি লেফট ধেমাজি yesterday হি ধেমাজি এৰি গ'ল কেতিয়া যোৱাকালি সো এনেকুৱা সেন্টেন্স বা এনেকুৱা এটা অ্যাকশন যোনটো নেকি পাষ্টতে হৈ গ'ল ভূতকালতে হৈ গ'ল হেতু কবলৈ আমি কি ব্যৱহাৰ কৰো সিম্পল পাস্ট টেন্স ওকে হেতু আমি এতিয়া ধুনিয়াকে ইংলিশত লিখি দিও কাৰণ আমি জানো যে আমাৰ দিমাগটো বহুত এটা হাৰামি বস্তু যি বস্তু মনত থব লাগে মনত নাথাকে যি বস্তু মনত থব নালাগে মনত থাকে ওকে সো to express an action which has taken place in the past so ভূতকালতে যোনটো এটা অ্যাকশন হেক হল বা হৈ গ'ল হেতু এক্সপ্ৰেছ কৰিবলৈ আমি ব্যৱহাৰ কৰো simple past tense clear হৈছে to express an action which has taken place in the past আৰু যদি ইমান ডায়লগ মোৰ শুনি বুজি একদম শুনি ভাল লাগিছে স্যার একোৱে গম পোৱা নাই টাইপ যদি হৈছে তেতিয়াহলে ইমানটো চাব লাগে যিকোনো এটা বাইকত যদি যোৱাকালি যোৱা ৰাতি মানে ভূতকালৰ কথা যদি থাকে তেতিয়া আমি গম পাই যাব লাগে এইটো সিম্পল past tense ত থাকিব লাগিব বাইকটো ওকে যেনে yesterday last night এইবোৰ শব্দ last night হেতুটো যোৱা ৰাতিৰ কথা কৈছে হয়নে নহয় yesterday last night আৰু কি হ'ব পাৰে এনেকুৱা টাইপৰ যদি words দেখো আমি এনেকুৱা টাইপৰ যদি শব্দ দেখো এটা বাইকত তেতিয়া আমি ডাইৰেক্ট গম পাই যাব লাগে এই বাইকটো সিম্পল past tense ত আছে ক্লিয়াৰ আছে তেনেকে মনত থলে হৈ যাব to express an action which has taken place in the past okay second আৰু এটা ইউজ আছে ইয়াৰ তিনি চাৰিটা দিয়া আছে ভাল ভাল কিতাপত তিনি চাৰিটা দিয়া থাকে কিন্তু মই ভাবো এই দুটা ইউজটোৰ পাই গুটেইটো বুজি পোৱা যায়গে আৰু ওকে এনিৱে আৰু এটা আছে to express an action sorry to express a past habit মানে ভূতকালতে কিছুমান আমাৰ কি হয় হ্যাবিটস কিছুমান আমাৰ অভ্যাসবোৰ এক্সপ্ৰেছ কৰিবলৈ আমি কি কৰো সিম্পল পাস্ট টেন্স ইউজ কৰো যেনে যদি মই কও মহাত্মা গান্ধীৰ এক্সাম্পল যদি লও Mahatma Gandhi walked every morning. Mahatma Gandhi walked every morning. So Mahatma Gandhi ৰাতিপুৱা সদায় খোজ কাঢ়িছিলে Mahatma Gandhi walked every morning. কাৰণ Mahatma Gandhi এতিয়া নাই হয়নে নহয় মহাত্মা গান্ধী এতিয়া নাই সো হেকাৰণে এই একচনটো কি হয় মহাত্মা গান্ধী যেতিয়া আছিল তেতিয়া তেওঁ কি কৰিছিল সদায় ৰাতিপুৱা খোজ কাঢ়িছিল সো মানে এনেকুৱা এটা একচন যোনটো নেকি মোৰ ভূতকালত এটা অভ্যাস আছিল হেনেকুৱা সময়ত আমি কি ইউজ কৰো সিম্পল পাস্ট টেন্স আৰু এন এক্সাম্পল এটা কও সে আৰু এটা এক্সাম্পল আৰু এটা এক্সাম্পল I drank tea. I drank tea every morning. I drank tea every morning. So মই চাহ খাইছিলো মানে আগতে ৰাতিপুৱাই মই সদায় চাহ খাইছিলো সো এনেকুৱা আজিকালি নাখাও কিন্তু আগতে খাইছিলো সো এনেকুৱা এটা অ্যাকশন যোনটো নেকি মোৰ ভূতকালত মোৰ পাস্ট টেন্সত এটা হেবিট আছিল অভ্যাস আছিল কিন্তু আজি নাই আজি মই নকৰো হেতু কি বুলি কও আমি সিম্পল পাস্ট টেন্সত আছে বুলি কম ওকে সো এটো আছিল ইয়াৰ দুটা ইউজ সো সামাৰাইজ কৰো
ফাৰ্ষ্টটো আছিলে যিকোনো এটা একশ্যন যোনটো নেকি পাষ্টত হৈ গ'ল বা এইটো যদি আমি মনত ৰাখিব নোৱাৰিছোঁ আমি যিকোনো এটা বাক্যত যদি য়েষ্টাৰডে লাষ্ট নাইট যোৱাকালি হোৱা কথাবোৰ যদি কয় এটা বাক্যই তেতিয়া বা শব্দবোৰ থাকে যেনে য়েষ্টাৰডে আৰু লাষ্ট নাইট তেনেকুৱা ধৰণৰ সেন্টেন্সবোৰ আমি কি ডাইৰেক্ট গম পাই যাম যে এইটো সিম্পল পাষ্ট টেন্সত আছে ওকে আৰু এটা আছে আমাৰ ইউজ কি যে যিকোনো এটা হেবিট যোনটো নেকি মোৰ ভূতকালত এটা হেবিট আছিলে কিন্তু আজি নাই যেনে মহাত্মা গান্ধীয়ে সদায় ৰাতিপুৱা খোজ কাঢ়িছিলে কিন্তু কেতিয়া আগতে সো এনেকুৱা টাইপৰ বাক্যবোৰত আমি কি কৰোঁ সিম্পল পাষ্ট টেন্সটো ইউজ কৰোঁ ওকে সো এইটো আছিলে ইয়াৰ ইউজ কিন্তু সিম্পল পাষ্ট টেন্সটো আৰু আমাৰ যোনটো পাষ্ট পাৰফেক্ট টেন্স সেইটোৰ ব্যৱহাৰ এটা আছে সেইটো মই এইটো পাষ্ট পাৰফেক্ট টেন্সটো শিকোৱাৰ পাছতহে কৈ দিম ওকে নেক্সট আমি চাম পাষ্ট কণ্টিনিউৱাছ টেন্স